নমস্কাৰ নিউজ কেন ষ্টুডিঅ'ত পৰস্মিতা বদৰবাৰ থানা আক্ৰমণ কাণ্ডৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে নিশা ঢিঙত আৰক্ষী আটক কৰে অভিযুক্ত ইমান আলীক ইমানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা পিস্তল চাৰিজা সজীৱ গুলিৰ লগতে নিচাজাতীয় টেবলেট বদৰবাৰ কাণ্ড সন্দৰ্ভত বৰ্তমানলৈ 6 দুষ্কৃতিকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে 20 জনক আটক কৰা হৈছে আটক কৰাৰ ভিতৰত আছে কেইবাগৰাকী মহিলা ইতিমধ্যে ধৃত মজিবুৰ ৰহমান ৰফিকুল ইছলাম আনোৱাৰ হুছেইন ৰাছিদা খাতুনক 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে আন অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে জোৰদাৰ অভিযান কিন্তু ইতিমধ্যে আমি জনাও যে এই ঘটনা সন্দৰ্ভত পুনৰ আৰু এজনক গ্ৰেপ্তাৰ কৰিছে ইমান আলী নামৰ আন এক অভিযুক্তক ইতিমধ্যে বদৰবাৰ কাণ্ডৰ সন্দৰ্ভত আটক কৰিছে নগাঁও আৰক্ষী আৰু ইতিমধ্যে আন অভিযুক্তৰ সন্ধানত আৰক্ষী জোৰদাৰ অভিযান অব্যাহত ৰখা হৈছে সমগ্ৰ ঘটনাৰ পৰ্যালোচনা কৰাৰ বাবে তদন্ত কমিটি এছআইটি গঠন কৰি দিয়া হৈছে আৰু সেই এছআইটিৰ প্ৰতিবেদন 60 দিনৰ ভিতৰত প্ৰকাশ কৰিবলৈ ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানে নিৰ্দেশ জাৰি কৰিছে আৰু ইতিমধ্যে আমি জনাইছো যে ইমান আলীৰ পৰা পিস্তল নগদ ধন সহ বহুতো অস্ত্ৰ শস্ত্ৰ আৰু নথিপত্ৰ উদ্ধাৰ কৰা হৈছে আৰু অসমতে এতিয়া ভগনীয়া হ'বলৈ গৈ আছে থলুৱা দিল্লীত আয়োজিত এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে চাঞ্চল্যকৰ মন্তব্য বদৰবাৰ কাণ্ডৰ প্ৰতিক্ৰিয়া হিচাপে মুখ্যমন্ত্ৰী অসমৰ বহু জিলাত ভাৰতীয় লোক সংখ্যালঘু হোৱা বুলি মন্তব্য কৰিছে ৰাজ্যৰ প্ৰায় 12খনকৈ জিলাত এতিয়া ভাৰতীয় মূল নাগৰিক সংখ্যালঘু হোৱাৰ তথ্য তুলি ধৰে মুখ্যমন্ত্ৰীয়ে कल ऐसा एक घटना हुआ कि असम में हमारा अनफॉर्चुनेटली इन मेनी ऑफ डिस्ट्रिक्ट टुडे वी आर इन माइनॉरिटी When we said we are in minority, भारतीय लोग ही minority है जो migrated है they are majority we are minority कल ऐसा ही एक थाना में कोई लोगों ने अटैक किया थाना को बर्न डाउन किया तो जैसे रेस्पॉन्स देना था हम रातों रात में दे दिया हूँ और मेरा लगता है आगे हिम्मत नहीं करेगा हमारा 12 डिस्ट्रिक्ट में वी आर माइनॉरिटी जब हमें माइनॉरिटी बोलता हूँ जो भारत का मूल निवासी है दे आर इन माइनॉरिटी नाउ टेक्निकली किसका पास भारतीय नागरिकता है नहीं है दीज आर मैटर ऑफ डिबेट लेकिन प्राइमा फेसी भारत का मूल जातियों जो होता है दे आर इन माइनॉरिटी नाउ आगे जाके वो लोग का पास काफ़ी लैंड एनक्रोचमेंट में है और लैंड एनक्रोचमेंट का साथ साथ एक डिजाइन होता है कि अगर इस चुनाव में आप 40 कॉन्स्टिट्यूएंसी में आप है नेक्स्ट में आप थोड़ा सा एक्सपांड करके नज़दीक वाला और पास में चला जाइए तो हमने अभी हमारा जो आइडिया है लगभग 16 कॉन्स्टिट्यूएंसी ऑफ असम इज इन देयर रेडर धीरे 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 वहाँ जा रहा है तो वहाँ से ये लोगों को जो भी इलीगल है उन लोगों को हटाना ये एक हमारा काम है पहला साल में आउट ऑफ दैट 16 कॉन्स्टिट्यूएंसी 4 कॉन्स्टिट्यूएंसी में हमें हमारा ऑब्जेक्टिव हमने फुलफिल कर चुका हूँ और आगे जाके करना है और हम लोग करते रहेगा और अभी उसमें मेरा लगता है कम से कम असम में 1-1.5 लाख हेक्टेयर तो जमीन होगा ही होगा जहां में कंप्लीट इलीगल ऑक्युपेशन है বিহাৰ পূৰ্ণিয়া জিলাৰ সোমবাৰে পুৱাই সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনাত হিতাতে নিহত হৈছে 8জনকৈ শ্ৰমিক 16জনকৈ শ্ৰমিকক লৈ এখন ট্ৰাক জম্মু কাশ্মীৰলৈ গৈ থকাৰ সময়তে সংঘটিত হৈছে দুৰ্ঘটনাটি আহতসকলৰ ভিতৰত দুজনৰ অৱস্থা অতি সংকটজনক উল্লেখ্য যে শিলিগুৰিৰ পৰা জম্মু কাশ্মীৰলৈ গৈ আছে ট্ৰাকখন পূৰ্ণিয়াৰ জালালগড়ত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত দমনৰ জামপুৰ বিচত পেৰাগ্লাইডিংৰ সময়ত ভয়ংকৰ দুৰ্ঘটনা তিনিগৰাকীকৈ লোকে পেৰাগ্লাইডিং কৰি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈছে সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈ ৰল কেমেৰাত উৰাৰ খন্তে সময় পিছতে বতাহৰ গতিবেগ বৃদ্ধি আৰু দিশ সলনিৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটি আঘাতপ্ৰাপ্ত লোককেইজনক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে
দেওবাৰে বিয়লি দিছপুৰ থানাত সোধা পোছা ধৰণী ডেকাৰ জ্যেষ্ঠ পুত্ৰক মৃত হেমধৰ বৰুৱাৰ পৰিয়ালে ধৰণী ডেকাৰ পুত্ৰৰ বিৰুদ্ধে অভিযোগৰ আঙুলি তোলাৰ পিছতেই আৰক্ষীয়ে সোধা পোছা কৰিছে পুত্ৰক সোধা পোছাৰ অন্তত যাবলৈ দিয়া হৈছে যদিও আজি পুনৰ থানালৈ মতা হৈছে ধৰণী ডেকাৰ পুত্ৰক আৰক্ষীৰ আগত পিতৃৰ ভাষ্যকে প্ৰদান কৰিছে পুত্ৰই যোৱাকালি তেওঁৰ পুত্ৰকো মতা হৈছিলে সোধপোছ কৰিবৰ কাৰণে ঘটনাৰ বিষয় তো তেখেতেও নিজৰ দেউতাকৰ ভাৰ্চনটোৱে কৈ আছে যে তেওঁৰ মাৰ লগত তেখেতৰ মানে যিজন ঘৰৰ মালিক আছিলে তেখেতৰ আচৰণ ভাল নাছিল গতিকে সেই খঙতে দেউতাকে মানে তেখেতক এছল্ট কৰিলে আৰু তাৰ ফলত তেখেতৰ মৃত্যু হৈছে গতিকে পুতেকেও বাপেকৰ মানে ভাৰ্চনটোকে কৈ আছে তাৰ বাহিৰে এতিয়া বেলেগ একো কথা বেলেগ কোৱা নাই আৰু তেওঁ আছে আজি তেখেতক আকৌ মাতা হৈছে সোধপোছ কৰিবৰ কাৰণে তো আজি সোধপোছ কৰাত দেখা যায় যদি নতুন এংগল কিবা ওলায় বা সেইখিনিয়ে যদি হয় তেতিয়া একৰ্ডিংলি আমি লিগেল নেচেচাৰী একশ্যন যিখিনি আছে সেইখিনি আমি প্ৰচিড কৰিম শিৱসাগৰ জিলাৰ 1327খন বিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ 543 গৰাকীক বহি মূল্যায়নক হিচাপে নিয়োগ কৰা হৈছে শিক্ষামন্ত্ৰী ৰনোজ পেগু ৰাজহ মন্ত্ৰী যোগেন মোহন সাংসদ তপন গগৈ বিধায়ক অখিল গগৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিধায়ক সুশান্ত বৰগোহাঁয়ে কৰিব নিৰীক্ষণ পুনৰবাৰ জনাইছোঁ যে ইতিমধ্যেই পুনৰবাৰ গুণোৎসৱ আৰম্ভ কৰা হৈছে শিৱসাগৰ জিলাৰ 1327খনকৈ বিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ বানত বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখনৰ কলিয়াবৰ মহকুমাৰ অধীনৰ বুঢ়াপাহাৰ আৰু বাগৰি ৰেঞ্জৰ কাষেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত প্ৰশাসনে জাৰি কৰিছে 144 ধাৰা ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ঠায়ে ঠায়ে নৈ উপনৈসমূহৰ খহনীয়া এতিয়া কালৰূপ ধাৰণ কৰিছে ঢেকিয়াজুলিৰ ৰাজচক্ৰ এলেকাৰ শিঙৰি সংৰক্ষিত খৰস্ৰোতা ধিৰাই নৈ প্ৰবল খহনীয়াৰ কবলত পৰিছে খহনীয়া চপৰা চপৰাই খহিছে শিঙৰি বনাঞ্চলৰ ভূমি কপিলী নদীৰ জলপৃষ্ঠ কিছু হ্ৰাস পাইছে যদিও নগাঁৱত আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি বিশেষকৈ কলঙৰ বাঢ়নি পানীয়ে নগাঁও সদৰকে ধৰি সদৰ ৰাজচক্ৰ অন্তৰ্গত বিস্তৃত এলেকাত তাণ্ডৱ সৃষ্টি কৰিছে বান বিধ্বস্ত অঞ্চলত বান সাহায্য বিতৰণ কৰিছে বিধায়ক ৰূপক শৰ্মাই খবৰ দিছে নিউজ স্ক্ৰীনত সময় হৈছে বিৰতিৰ সাধারণ স্টিল এনেকৈ পরে মাইথন স্টিল এনেকৈ পরে ধমকৈ নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা
শুনিছোঁ বাতৰিৰ মাজলৈ আপোনালোকে চাইছে নিউজ স্কেন আৰু ইতিমধ্যে আমি জনাইছোঁ যে দেওবাৰে বিয়লি দিছপুৰ থানাত সোধা পোছা কৰা হৈছে ধৰণী ডেকাৰ জ্যেষ্ঠ পুত্ৰক মৃত হেমধৰ বৰুৱাৰ পৰিয়ালে ধৰণী ডেকাৰ পুত্ৰৰ বিৰুদ্ধে অভিযোগৰ আঙুলি তোলাৰ পিছতে আৰক্ষীয়ে ইতিমধ্যে সোধা পোছা কৰিছে ধৰণী ডেকাৰ পুত্ৰক কিন্তু সোধা পোছাৰ পিছত যাবলৈ দিয়া হৈছিল যদিও আজি পুনৰবাৰ থানালৈ মতা হৈছে ধৰণীৰ পুত্ৰক আৰক্ষীৰ আগত পিতৃৰ ভাষ্যকে প্ৰদান কৰিছে পুত্ৰই যোৱাকালি তেওঁৰ পুত্ৰকো মতা হৈছিলে সোধপোছ কৰিবৰ কাৰণে ঘটনাৰ বিষয় তো তেখেতেও নিজৰ দেউতাকৰ ভাৰ্চনটোৱে কৈ আছে যে তেওঁৰ মাৰ লগত তেখেতৰ মানে যিজন ঘৰৰ মালিক আছিলে তেখেতৰ আচৰণ ভাল নাছিল গতিকে সেই খঙতে দেউতাকে মানে তেখেতক এছল্ট কৰিলে আৰু তাৰ ফলত তেখেতৰ মৃত্যু হৈছে গতিকে পুতেকেও বাপেকৰ মানে ভাৰ্চনটোকে কৈ আছে তাৰ বাহিৰে এতিয়া বেলেগ একো কথা বেলেগ কোৱা নাই আৰু তেওঁ আছে আজি তেখেতক আকৌ মাতা হৈছে সোধপোছ কৰিবৰ কাৰণে তো আজি সোধপোছ কৰাত দেখা যায় যদি নতুন এংগল কিবা ওলায় বা সেইখিনিয়ে যদি হয় তেতিয়া একৰ্ডিংলি আমি লিগেল নেচেচাৰী একশ্যন যিখিনি আছে সেইখিনি আমি প্ৰচিড কৰিম আৰু সেই একে পিতৃৰ ভাষ্যই প্ৰদান কৰিছে ধৰণী ডেকাৰ জ্যেষ্ঠ পুত্ৰয়ো যিহেতু সেই সময়ত যেতিয়া এই হত্যাকাণ্ড সংঘটিত হৈছিল সেই সময়ত ধৰণী ডেকাৰ পুত্ৰ নাছিল কিন্তু সেই পুত্ৰক আচলতে পুত্ৰৰ বিৰুদ্ধেও আঙুলি আহিছিল হেমধৰ বৰুৱাৰ পৰিয়ালৰ লোকে আনিছিল যে ধৰণী ডেকাই আচলতে নিজৰ পুত্ৰক বচাবলৈ তেওঁ আৰু তেওঁৰ পত্নীয়ে সমগ্ৰ দুখ গাত পাতি লৈছে আমি এই মুহূৰ্তত আমাৰ সাংবাদিক ভাস্কৰ হাজৰিকাৰ কাষলৈ গৈছোঁ সমগ্ৰ ঘটনা সন্দৰ্ভত শেহতীয়া খবৰ জানিবলৈ ভাস্কৰ আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু দেওবাৰ বিয়লি যিহেতু ধৰণী ডেকাৰ পুত্ৰক সোধা পোছা কৰা হৈছে কিবা নতুন তথ্য পোহৰলৈ আহিছে নেকি এই মুহূৰ্তত আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই হত্যাকাণ্ডৰ আৰু কিবা নতুন তথ্য পোহৰলৈ অহাৰ কথা আপুনি কিবা তথ্য লাভ কৰিছে নেকি চাওক ইতিমধ্যে আমি ডিচিপিগৰাকী ভাষ্য সংগ্ৰহ কৰিছিলোঁ এক্সক্লুচিভলি সেই বাইত তেওঁ আমাক সংবাদ মাধ্যমৰ পাঠাত আমাৰ নিউজ 18 লগত ভাষ্য প্ৰদান কৰিছিলে যে হেমধৰ বৰুৱা হত্যাকাণ্ডৰ আচলতে যিহেতু হেমধৰ বৰুৱাৰ পৰিয়ালে অভিযোগ আনিছিলে যে ধৰণী ডেকাৰ পুত্ৰৰ নাম যিহেতু তেওঁলোকে সাঙুৰ খুৱাইছিলে গতিকে তেনে ক্ষেত্ৰত যোৱাকালি দিনটোত হেমধৰ বৰুৱাৰ হত্যাকাণ্ডৰ আচলতে অভিযোগত যি গ্ৰেপ্তাৰ হোৱা ধৰণী ডেকাৰ যি জ্যেষ্ঠ পুত্ৰ সেই জ্যেষ্ঠ পুত্ৰক থানালৈ তলব কৰা হৈছিলে তেওঁ সোধা পোছা কৰা হৈছিলে আৰু সোধা পোছাত সময়ত তেওঁ বাৰম্বাৰ আচলতে পিতৃ মাতৃয়ে যি ধৰণৰ ভাষ্য প্ৰদান কৰিছিল সেই ভাষ্য প্ৰদান কৰিছিলে ধৰণী ডেকাৰ পুত্ৰই তেওঁ পুত্ৰই এটা কথাই কৈছিলে যে কিছুদিন ধৰি তেওঁ মাতৃৰ ওপৰত আচলতে শাৰীৰিক নিৰ্যাতনৰ চেষ্টা চলাইছিলে হেমধৰ বৰুৱাই আৰু যাৰ বাবে পিতৃয়ে দাৰে ঘপিয়াই হত্যা কৰিলে হেমধৰ বৰুৱাক আৰু তাৰ পাছতেই তেওঁক নিশাৰ ভাগত যাবলৈ দিয়া হৈছিলে আৰু আজি পুনৰ থানালৈ দিছপুৰ থানালৈ তলব কৰা হৈছে ধৰণী ডেকাৰ জ্যেষ্ঠ পুত্ৰক তেওঁক পুনৰবাৰ সোধা পোছা কৰা হ'ব কিন্তু যোৱাকালি দিনটোত তেওঁ একেই ভাষ্য প্ৰদান কৰিছে পিতৃ মাতৃয়ে যি গ্ৰেপ্তাৰ হোৱা দিনৰ পৰা যিহেতু আত্মসমৰ্পণ নিজেই কৰিছিলে তাৰ পাছৰ পৰা তেওঁলোকে যি ধৰণৰ ভাষ্য প্ৰদান কৰিছে সেই ভাষ্যই প্ৰদান কৰি আছে কাৰণ ইতিমধ্যেই ধৰণী ডেকাই স্পষ্ট কথা যে মই 100 বাৰ কম মই হত্যা কৰিছোঁ আৰু কেৱল মোৰ পত্নীক আচলতে অশালীন ইংগিত দিছিল বা শাৰীৰিক নিৰ্যাতনৰ চেষ্টা চলাইছিল আৰু সেয়া মই প্ৰতিজ্ঞা লৈছিলোঁ আৰু সেই প্ৰতিশোধ পূৰণৰ বাবে এই হত্যা কৰিছিলোঁ যিহেতু মৃত হেমধৰ বৰুৱাৰ পৰিয়ালে অভিযোগৰ আঙুলি তোলাইছিলে যে এই হত্যাকাণ্ড ধৰণী ডেকাই কৰা নাই এই হত্যাকাণ্ড তেওঁ ধৰণী ডেকাৰ জ্যেষ্ঠ পুত্ৰই কৰিছে কাৰণ জ্যেষ্ঠ পুত্ৰ ড্ৰাগছ আসক্ত কিছুদিন পূৰ্বে তেওঁলোকে পুত্ৰই ধৰণী ডেকাৰ জ্যেষ্ঠ পুত্ৰই নিশা সুৰাপান কৰি আহি আচলতে বমি কৰিছিলে ঘৰৰ চৌহদত তাৰ পাছতে তেওঁলোকক ঘৰ খালী কৰিবলৈ দিয়া হৈছিল আৰু সেয়াতে হয়তো শুভতে আচলতে পুত্ৰই হত্যা কৰিলে হেমধৰ বৰুৱাক আৰু তাৰ পাছতেই ধৰণী ডেকাই পুত্ৰক বচাবৰ বাবে আৰু তেওঁৰ পত্নীয়ে নিজৰ ওপৰত দায়িত্ব বা নিজৰ ওপৰত হত্যাকাণ্ডৰ দায়িত্ব মূৰ পাতি লোৱা বুলি কৈছিলে গতিকে সেই ভিত্তিতেই যোৱাকালি অৰ্থাৎ দেওবাৰে জ্যেষ্ঠ পুত্ৰক তলব কৰা হৈছিলে তেওঁ আহিছিলে ইয়াত সোধা পোছা কৰা হৈছিলে মই ইতিমধ্যে কৈছোঁ ডিচিপিগৰাকীয়ে সেই ভাষ্য প্ৰদান কৰিছে যে সেই একেই ভাষ্য প্ৰদান কৰিছে যে পিতৃ মাতৃয়ে যি ধৰণৰ ভাষ্য প্ৰদান কৰিছে সেই একেই ভাষ্য আচলতে জ্যেষ্ঠ পুত্ৰৰ গতিকে যোৱাকালি তেওঁক যাবলৈ দিয়া হৈছিল আজি পুনৰ মতা হৈছে তাৰ মাজতে যিহেতু দুদিন আৰক্ষীৰ জিম্মাত আছিলে ধৰণী ডেকা আৰু তেওঁৰ পত্নী গতিকে তেওঁলোক আজি বিয়লি আদালতত হাজিৰ কৰা হ'ব তাৰ পূৰ্বে কিন্তু কিছু সময় পাছতে হয়তো তেওঁ পুত্ৰ আহি উপস্থিত হ'ব তেওঁক পুনৰবাৰ সোধা পোছা কৰা হ'ব গতিকে পৰৱৰ্তী সময়ত আমি গোটেই ঘটনাৰ সবিশেষ যি আপডেট সেয়া আমি জনাবলৈ চেষ্টা কৰিম বা জানিবলৈ পাৰিম যিহেতু কিছু সময় পাছতে পুত্ৰ উপস্থিত হোৱাৰ পাছতে আৰক্ষী কি ধৰণৰ ভাষ্য প্ৰদান কৰে আজিৰ জেগাত কি ধৰণৰ তথ্য ওলাই সেয়া আমি পিছতহে জনাবলৈ পাৰিম নিশ্চয়কৈ ভাস্কৰ ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু কেনেধৰণৰ তথ্য প্ৰকাশ পায় সেয়া আৰক্ষী জেৰা সেয়া নিশ্চয়কৈ পৰৱৰ্তী সময়ত
আমি জানিবলৈ সক্ষম হ'ম। কিন্তু এই মুহূৰ্তত ভাস্কৰে জনাইছে যে পিতৃয়ে যি ভাষ্য অৰ্থাৎ ধৰণী ডেকা যেনেধৰণে ভাষ্য আগবঢ়াইছিলে আৰক্ষীৰ আগত তেনেধৰণৰ অনুৰূপ ভাষ্য আগবঢ়াইছে ইতিমধ্যে ধৰণী ডেকাৰ পুত্ৰই যে পিতৃয়ে আচলতে মাতৃক অশালীন আচৰণ কৰাৰ বাবে হিমন্ত বৰাক এনেদৰে নৃশংসভাৱে হত্যা কৰিছে। এনেধৰণে দেখিবলৈ পোৱা গৈছে যে এই সমগ্ৰ হত্যাকাণ্ডৰ পূৰ্বতে যিহেতু ধৰণী ডেকাৰ পুত্ৰৰ বিৰুদ্ধে আঙুলি উঠিছিল, এতিয়া কিন্তু আৰক্ষীৰ অনুসন্ধানত হয়তো আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। জেৰাৰ বাবে আজিও ধৰণী ডেকা পুত্ৰক মতা হৈছে থানালৈ। ফলে অসুস্থ হৈ পৰিছে কংগ্ৰেছ নেতা নৱজিৎ সিং সিদ্ধু। পাটিয়ালাৰ ৰাজেন্দ্ৰ হাস্পতালত চিকিৎসাধীন সিদ্ধু। 20 মেত পাটিয়ালা কেন্দ্ৰীয় কাৰাগাৰলৈ গৈছিল সিদ্ধু। SCয়ে এবছৰ কাৰাদণ্ড দিছে কংগ্ৰেছ নেতাগৰাকীক। 1985 চনৰ ৰোড ৰেজ গোচৰত অভিযুক্ত নৱজিৎ সিং সিদ্ধু, কিন্তু বৰ্তমান তেওঁ অসুস্থ হৈ পৰিছে আৰু অসুস্থ হৈ পৰাৰ বাবে তেওঁক ইতিমধ্যে পাটিয়ালাৰ ৰাজেন্দ্ৰ হাস্পতালত চিকিৎসাধীন কৰোৱা হৈছে। 20 মেত পাটিয়ালা কেন্দ্ৰীয় কাৰাগাৰলৈ গৈছিল সিদ্ধু। SCয়ে এবছৰ কাৰাদণ্ড তেওঁক বিহিছিল। 1985 চনৰ এটি পুৰণা কেছ য'ত ৰোড ৰেজ গোচৰত অভিযুক্ত হৈ নৱজিৎ সিং সিদ্ধু গৈছিল কাৰাগাৰলৈ আৰু বৰ্তমান অসুস্থ কংগ্ৰেছ নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ভাৰতৰ যুক্তৰাজ্যৰ ধাৰণাক নস্যাৎ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি ভাৰত যুক্তৰাষ্ট্ৰ হয় তেন্তে ভাৰতৰ 5000 বছৰ পুৰণি সভ্যতা সংস্কৃতিৰ কোনো অৰ্থই নাথাকিব। যদি ৰাজ্যসমূহ চুক্তিৰ দ্বাৰাই ভাৰতৰ অংগ হৈছিল তেন্তে সেই চুক্তি ভংগ কৰিব পাৰি আৰু সেয়ে ইউনিয়ন অফ ষ্টেটছৰ ধাৰণাটো বিচ্ছিন্নতাবাদী ধাৰণা বুলি ৰাহুল গান্ধী কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই। हाल भी मैंने एक देखा कि भारत एक यूनियन ऑफ स्टेट, तो मेरा 5000 साल का संस्कृति कहां गया? अगर भारत एक यूनियन ऑफ स्टेट्स है, दैट मीन्स यू आर डिस्प्यूटिंग एवरीथिंग इंडिया हैज। अगर भारत एक यूनियन ऑफ स्टेट ही था तो गोपीनाथ बरदलोई जी को क्या आपत्ति था कि मुझको पाकिस्तान दिया गया था, मैं पाकिस्तान में ही चला जाता था। लेकिन असम का लोगों ने लड़ा कि मुझको पाकिस्तान नहीं जाना है, हमको भारत में रहना है, इसलिए भारत मेरा आत्मा है। अगर बोलते नहीं ये एक एग्रीमेंट कर दिया, अभी राहुल गांधी ऐसा समझा रहा है लोगों को जैसे आपका और मेरा बीच में कोई कॉन्ट्रेक्चुअल एग्रीमेंट हुआ था। भाई स्वाधीनता का पहले जब गांधी जी को सारा देशवासी ने अपना लीडर समझा, तो अब क्या कोई कॉन्ट्रेक्चुअल एग्रीमेंट हुआ था क्या गांधी जी का साथ? इंडियन नेशनल कांग्रेस जो नाम हुआ, भारतीय जातीय कांग्रेस हुआ, हर जगह में आपका कॉन्फ्रेंस हुआ, तब क्या कोई यूनियन ऑफ स्टेट का कोई एग्रीमेंट हुआ था क्या? तो ये राहुल गांधी का अभी पता नहीं और कौन एडवाइजर अभी सामने लगा है। तो कंट्री को तोड़ने का ये यूनियन ऑफ स्टेट मतलब क्या है? बोला आपने निगोशिएट किया, भारत में निगोशिएट किया तो यू कैन डी निगोशिएट ऑल्सो टू गो बैक। मतलब इनडायरेक्टली ही इज एनकरेजिंग ए सेसेशनिस्ट एलिमेंट। 5000 साल रामायण, महाभारत, कौटिल्य, चाणक्य, चंद्रगुप्त, लासित बरफुकन, शिवाजी, ये कहां गया ये सारे सब? बट मैं उनको दोष नहीं दूंगा, कोई जेएनयू का कोई ट्यूशन लगाया गया, शायद वही उनको सिखा दिया। इसलिए उनको अगर लाके आप पूछताछ करता है कि यूनियन ऑफ स्टेट का मतलब क्या है, भाई अमेरिका का फेडरलिज्म और इंडिया का फेडरलिज्म का देयर इज अ वास्ट डिफरेंस। इंडिया वाज कल्चरली वन नेशन फ्रॉम वेरी वेरी बिगिनिंग। कोई समय में असम का कामरूप स्टेट ही अयोध्या तक था। तो हमारा ये हमारा हिस्ट्री इज अ शेयर्ड हिस्ट्री। आप दक्षिणात्य का भी एक लोगों का नाम कृष्ण होता है, असम का लोगों का भी एक नाम कृष्ण होता है, राम सब जगह होता है। तो आप ऐसे कोई आके एग्रीमेंट करके भारत को यूनियन ऑफ स्टेट बना दिया, वो नहीं होता है। लेकिन उनका मजबूरी है, उनको जो सिखाएगा वही वो बोलेगा, टोटे और उससे ज्यादा क्या बोल सकता है। আৰু আন এক প্ৰসংগত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া। মাদ্ৰাছা শব্দটোৱে থাকিব নালাগে। মাদ্ৰাছা শব্দটো মগজুত সোমাই থাকিলে কেতিয়াও ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে। মাদ্ৰাছালৈ শিশুক পঠিওৱা মানে শিশুৰ অধিকাৰ উলংঘন কৰা। ঘৰত যিমানেই ধৰ্মীয় শিক্ষা দিয়ে দিয়ক, কিন্তু বিদ্যালয়ত সাধাৰণ শিক্ষাই দিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাদ্ৰাছা शब्द ही विलुप्त हो जाना चाहिए। जब तक ये मद्रासा दिमाग में घूमते रहेगा तब तक बच्चा कभी डॉक्टर इंजीनियर नहीं बन सकता है। अगर बच्चा को आप स्कूल में जाने का समय आप पूछ लेता है कि बेटा तुम मद्रासा जा रहा है, तुम जुनाब बनेगा, इस रास्ते से तुम डॉक्टर नहीं बनेगा, तो कोई बच्चा मद्रासा नहीं जाएगा। मद्रासा में तो दाखिल किया जाता है वायलेटिंग ह्यूमन राइट्स, किसलिए वो रास्ता बंद हो जाता है। तो आप जरूर कुरान पढ़ाइए, उसमें कोई प्रॉब्लम नहीं है, लेकिन सबसे ज्यादा पढ़ाइए साइंस, मैथ्स
बायोलॉजी, बोटानी, जियोलॉजी। तो इसीलिए मद्रासा सब विलुप्त हो जाना चाहिए। আৰু ইয়াৰ লগত সমস্যা নিউজ কেনৰ পৰা বিদায় লোৱাৰ নমস্কাৰ। সাধারণ স্টিল